সো হে গাইস আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে তো বেকগ্ৰাউণ্ডত গাহৰিৰ আৱাজ শুনি আছে তো আহক আমি পাৰটো দুপৰীয়া হৈ আহিলতো এতিয়া গাহৰি দানা খোৱা টাইম হৈ গৈছে তো এনেকৈ দানা মানে এনেকৈ বাল্টিত লৈ কৰি আছোঁ আৰু গাহৰিকেইটাক দিবৰ কাৰণে তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এনেকৈ দানাখিনি ৰেডি হৈ গ'ল গাহৰিটোক দিবৰ কাৰণে টোক নহয় গাহৰি দুটাক দিবৰ কাৰণে তো এনেকৈ লৈ গৈ থকা হৈছে তো এটা গাহৰি মানে ইমান ডাঙৰ চুৰিয়াটোত চুৰিয়াকৈ মাৰি দিয়ে তো আপোনালোকে দেখিব চাওক গাহৰি আৰু নেক্সট এটা আনফালে আছে তো আপোনালোকে এতিয়া সেইটোকো দেখি পাব তো এতিয়া এনেকৈ গাহৰিটোৱে খাই আছে খুব ধুনীয়াকৈ ভাল লগাকৈ আৰু কোনে কোনে গাহৰি খাই ভাল পায় কমেণ্ট কৰিব আৰু তাক দিব লাগিব আৰু তাক দিবৰ কাৰণে আছে গাইছ তো আৰু তাক দিবৰ কাৰণে মানে দানাখিনি আনিব গৈছে চুৰিয়াটো সৰু নে অলপ গাইছ গাহৰি দানা দিয়া হৈ গ'ল তো এতিয়া মই এনেকৈ ভৰি হাত ধুবৰ কাৰণে দমকলৰ ফালে আহি আছোঁ আৰু তো আপোনালোকে চাই আছে ইয়াকে গাইছ অলপমান পিছত গা পা ধুই মই যাম লগৰ বন্ধু এজনৰ অন্ধকাৰ পানী বাহিৰত নাইছোনে বিয়াখন খাবৰ কাৰণে তো আপোনালোককো বিয়াখনলৈ লৈ যাম আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টোত সোমাই থাকিব আৰু লগতে মোৰ লগতে চাইও থাকিব আৰু পানী গিলাচটো খাই বিয়া ঘৰত যাবৰ কাৰণে ওলাও আৰু গাইছ তো আপোনালোকে চাই থাকিব দে গাইছ তো এনেকৈ মই পানী গিলাচটো খাই আছোঁ তো আজি পিছে ৰ'দটো বহুত বেছি ওলাই আছে আজি গৰম গৰমে লাগি আছে দেখোনে এবাৰ আহক গাইছ বিয়া ঘৰলৈ গাইছ বিয়া ঘৰত মানে খুব ধুনীয়াকৈ ধুমধামেৰে বিয়াখন পাতিছে আৰু বিয়াৰ মাজতে এনেকৈ গায়ক মাতি মানে ষ্টেজ প্ৰগ্ৰেমো পাতি দিছে তো আপোনালোকে দেখিলে তো কপিৰাইটৰ কাৰণে মই কিছু চাউণ্ড অমিট কৰি দিছোঁ গাইছ বিয়াৰ ভিডিঅ'টো হয়তো মই আপোনালোকক সম্পূৰ্ণকৈ দেখাব নোৱাৰিম কাৰণ মোৰ কেমেৰাটোও ইমান বেছি ভাল নহয় আৰু আপোনালোকে যিমানখিনি পাৰে আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁৱে বাৰু এনেকৈ আপোনালোকে দেখি আছে এনেকৈ চাওক আৰু যি মানে খাব পাৰি আৰু ফুচকা খাই আপুনি কি খায় মানে এনেকৈ খাব পাৰি আৰু ফ্ৰীতে ইফালে চাওকচোন মানে বাচ্চাবিলাকে মানে ফুচকাই খাই যায় মানে কেইবাৰ খায় গাইছ আপোনালোকে এই ডেক'ৰেশ্যনৰ পেণ্ডেলটো দেখিছে নহয় এই ডেক'ৰেশ্যনৰ পেণ্ডেলটো হৈছে 3 লাখ টকাৰ মাই গড এনেকুৱা ডাঙৰ বিয়া বুলি ক'লে আপোনাৰ মনটো কেনেকুৱা লাগে তো কমেণ্ট কৰি জনাবচোন আৰু বিয়াৰ ভিডিঅ'টো যদি আপুনি এতিয়ালৈকে চাই আছে তো লাইক নকৰাকৈ নাযাব লাইক এটা কৰি যাব লগতে কেনেকুৱা লাগিছে কমেণ্টটো কৰি জনাই দিব এনেকুৱা বিয়া জীৱনত দেখি পোৱা নাছিলোঁ তো এইবাৰ মোৰ ফাৰ্ষ্ট টাইম মই বন্ধুৰ বিয়াত এনেকুৱা বিয়া দেখিবলৈ পালোঁ আৰু আপোনালোকেও দেখিছে হয়তো আগতে তো মই প্ৰথম দেখিলোঁ আৰু তো এইখন বিয়াই নে বজাৰেই নে কি ধৰিবই নোৱাৰি দেখোন ঐ তো আপোনালোকে চাওকচোন বাৰু গম পাইছোঁ বেংক পাৰ্টিৰ মাধুনী আপোনাৰো গাটো পুৰা লৰি গৈছে নাচি লাগিছে না নাচি দিয়ক একো নাই
নাযাবা মোক এৰি থৈ। গাইজ পিয়াৰ ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰোঁ। মানে ভিডিঅ'টো বহুত বেছি দীঘল আছিলে, তো মোৰ MB নাই ইমান মানে আপলোড কৰিবৰ কাৰণে, আৰু বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। তো মই এমিনতে মানে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। তো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো যদি নতুন আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো